নমো বুদ্ধায়। দশ পাৰমী, 10টা পুণ্য ফল, 10 perfection। নমো তস্য ভগবতো অৰহতো সম্মা সম্বুদ্ধস্য। নমো তস্য ভগবতো অৰহতো সম্মা সম্বুদ্ধস্য। নমো তস্য ভগবতো অৰহতো সম্মা সম্বুদ্ধস্য। বুদ্ধং শৰণং গচ্ছামি, ধম্মং শৰণং গচ্ছামি, সংঘং শৰণং গচ্ছামি। দ্বিতীয়ম্পি বুদ্ধং শৰণং গচ্ছামি, দ্বিতীয়ম্পি ধম্মং শৰণং গচ্ছামি, দ্বিতীয়ম্পি সংঘং শৰণং গচ্ছামি, তৃতীয়ম্পি বুদ্ধং শৰণং গচ্ছামি, তৃতীয়ম্পি ধম্মং শৰণং গচ্ছামি, তৃতীয়ম্পি সংঘং শৰণং গচ্ছামি। অহং বন্দামি সৰ্বদা। হে ভগৱান, হে অৰহত, হে সম্যক সম্বুদ্ধ বুদ্ধ, মই বুদ্ধ ধৰ্ম আৰু সংঘ গুণৰ প্ৰভাৱত 10টা পুণ্য পাৰমী লাভ কৰিম বুলি আন্তৰিকতাৰে অংগীকাৰ কৰিলোঁ। দশ পাৰমী কেইটা হ'ল যথাক্ৰমে নেক্ষাম পাৰমী অৰ্থাৎ ত্যাগ পাৰমী, পাৰফেকশ্যন ইন ৰিনাউন্সিয়েশ্যন। শীল পাৰমী অৰ্থাৎ সংযম পাৰমী, পাৰফেকশ্যন ইন মৰেলিটি। বীৰ্য পাৰমী অৰ্থাৎ ব্ৰহ্মচৰ্য পাৰমী, বীৰ্য পাৰমী, পাৰফেকশ্যন ইন এফৰ্ট। প্ৰজ্ঞা পাৰমী অৰ্থাৎ জ্ঞান পাৰমী, পাৰফেকশ্যন ইন উইজডম। শান্তি পাৰমী অৰ্থাৎ ধৈৰ্য আৰু সহ্য পাৰমী, পাৰফেকশ্যন ইন পেচেন্স। সত্য পাৰমী অৰ্থাৎ সত্য পাৰমী, পাৰফেকশ্যন ইন ট্ৰুথফুলনেছ। অধিষ্ঠান পাৰমী অৰ্থাৎ দৃঢ়তা পাৰমী, পাৰফেকশ্যন ইন ডিটাৰমিনেশ্যন। মেত্তা পাৰমী অৰ্থাৎ মৈত্ৰী পাৰমী, পাৰফেকশ্যন ইন ইউনিভাৰ্চেল লাভ। উপেক্ষা পাৰমী অৰ্থাৎ সমতা পাৰমী, পাৰফেকশ্যন ইন ইকুৱেনিমিটি। দান পাৰমী অৰ্থাৎ পবিত্ৰ পাৰমী, পাৰফেকশ্যন ইন গিভিং। এই পাৰমীবোৰ হ'ল শান্তিৰ বীজ, এইবোৰতেহে শান্তিবোৰ লুকাই থাকে। নেক্ষাম পাৰমী, ত্যাগ পাৰমী, পাৰফেকশ্যন ইন ৰিনাউন্সিয়েশ্যন। হে ভগৱান, প্ৰথমতে মই পবিত্ৰ 4 আৰ্য সত্য গভীৰভাৱে উপলব্ধি কৰি সকলো প্ৰকাৰৰ তৃষ্ণা ত্যাগ কৰিম। দুখময় সংসাৰত সুখী হোৱাৰ তৃষ্ণা ত্যাগ কৰিম। কাম তৃষ্ণা, কামনা বাসনা ত্যাগ কৰিম।
ভৱ তৃষ্ণা স্বৰ্গবাসী হোৱাৰ ইচ্ছা ত্যাগ কৰিম। বিভৱ তৃষ্ণা পৰম মুক্তি লাভৰ ইচ্ছা ত্যাগ কৰিম। এই সকলোবোৰ তৃষ্ণা ত্যাগ কৰিম। এই শিক্ষাপদ মই গ্ৰহণ কৰিলোঁ। সকলো প্ৰকাৰৰ লোভ ত্যাগ কৰিম। হিংসা, বিদ্বেষ, খং, বিৰক্ত সকলো ত্যাগ কৰিম। সকলো প্ৰকাৰৰ অসৎ ইচ্ছা ত্যাগ কৰিম। মই কাৰো পৰা শান্তি নিবিচাৰোঁ। সংসাৰৰ ভোগবোৰ যিমানেই উপভোগ কৰিলেও মনৰ তৃষ্ণা কেতিয়াও পৰিতৃপ্ত নহয়। তৃষ্ণা বৃদ্ধিহে হয়। ইহ জনমত সুখ দুখ ধন সম্পত্তি মান সন্মান যিকণ পাইছ আৰু যিকণ পোৱা নাই সকলোবোৰ মোৰ ভাগ্য, মোৰেই কৰ্মফল, প্ৰকৃতিৰ সত্য বিচাৰ। মই প্ৰকৃতিৰ এই আশীৰ্বাদক বিচাৰটোক মানি ল'লোঁ। মই সকলো প্ৰকাৰৰ ইচ্ছাকে ত্যাগ কৰিলোঁ। মই আন্তৰিকভাৱে কৰা ত্যাগৰ বলত নেক্ষাম পাৰমী অৰ্থাৎ ত্যাগ পাৰমী লাভ কৰিম বুলি অংগীকাৰ কৰিলোঁ। শীল পাৰমী, সংযম পাৰমী, পাৰফেকশ্যন ইন মৰেলিটি। হে ভগৱান, দ্বিতীয়তে মই সদায় কায় মন বাক্যে শীল সংযম পালন কৰিম। এই শিক্ষাপদ গ্ৰহণ কৰিলোঁ। শীলবোৰ হৈছে শাৰীৰিক সংযম আৰু মানসিক সংযম। শাৰীৰিকভাৱে মই কাকো আঘাত নকৰোঁ, কাকো বধ নকৰোঁ, ব্যভিচাৰ নকৰোঁ, চৰ নকৰোঁ, নিচা পান নকৰোঁ, অখাদ্যবোৰ নেখাওঁ। মানসিকভাৱে কাৰো অন্তৰত আঘাত নিদিওঁ, কাকো অনুচিত বাক্য নকওঁ, সদায় সুমধুৰ বাক্যহে কম। সুস্বাদু খাদ্যৰ লোভ ত্যাগ কৰিম। ধুনীয়া সৌন্দৰ্যৱান হোৱাৰ ইচ্ছা ত্যাগ কৰিম। লিপ্সা তৃষ্ণা ত্যাগ কৰিম। শিলভংগ কৰিলে দুখে বেছিকৈ আগুৰি ধৰে। সেয়ে মই দৈনিক শুদ্ধভাৱে শীল পালন কৰিম আৰু শীল পাৰমী অৰ্থাৎ সংযম পাৰমী লাভ কৰিম বুলি অংগীকাৰ কৰিলোঁ। বীৰ্য পাৰমী, বীৰ্য পাৰমী, ব্ৰহ্মচৰ্য পাৰমী, পাৰফেকশ্যন ইন এফৰ্ট। হে ভগৱান, তৃতীয়তে মই সদায় ব্ৰহ্মচৰ্য পালন কৰিম। এই শিক্ষাপদ গ্ৰহণ কৰিলোঁ। মানসিকভাৱে বৈৰাগ্যতা অভ্যাস কৰিম। চঞ্চল দুৰ্গাৰ মন্ত্ৰক দমনৰ দ্বাৰা বশ কৰিম। দুৰ্বল কামনা হেৰুৱা মন্ত্ৰক ধৈৰ্যৰ দ্বাৰা শক্তিশালী কৰিম। সুন্দৰ বুলি ভবা শৰীৰবোৰ যে সুন্দৰ নহয়, অশুভ, অসুন্দৰ, অনিত্য তথা ৰোগৰ আবাদ ভূমি, সেই সত্য দৰ্শনৰ দ্বাৰা বীৰ্য পাৰমী অৰ্থাৎ ব্ৰহ্মচৰ্য পাৰমী লাভ কৰিম বুলি মই অংগীকাৰ কৰিলোঁ। প্ৰজ্ঞা পাৰমী, জ্ঞান
পাৰমি, perfection in wisdom। হে ভগৱান, চতুৰ্থত মই সদায় আনাপানসতি আৰু বিপাসনা সাধনা অভ্যাস কৰিম। সত্য ভাৱনাত, সত্য দৰ্শনত, অনিত্য দুঃখ অনাত্ম দৰ্শন ভাৱনাত স্থিত হ'ম। সদায় সত্য দৰ্শন কৰিম। নিজৰ কায়াত নিজে অনুভৱৰ দ্বাৰা দৰ্শন কৰিম। শৰীৰৰ খন্তেকীয়া পৰিৱৰ্তনশীল বেদনাবোৰ দৰ্শন কৰিম। দৌৰি ফুৰা উদ্ভ্ৰান্ত মনটোক দৰ্শন কৰিম। শৰীৰ আৰু মন্ত্ৰৰ ওপৰত প্ৰবাহিত হোৱা প্ৰকৃতিৰ ধৰ্মক দৰ্শন কৰিম। সত্য দৰ্শনৰ দ্বাৰা প্ৰকৃতিৰ চিৰসত্যৰ বিষয়ে জ্ঞান আহৰণ কৰিম। এই শিক্ষাপদ গ্ৰহণ কৰিল আৰু প্ৰকৃতিৰ চিৰন্তন সত্য দৰ্শনৰ দ্বাৰা ভাৱনাময় প্ৰজ্ঞা পাৰমি লাভ কৰিম বুলি অংগীকাৰ কৰিল। শান্তি পাৰমি, ধৈৰ্য আৰু সহ্য পাৰমি, perfection in patience। হে ভগৱান, পঞ্চমত মই সদায় বিপাসনা সাধনাত অসহ্য যন্ত্ৰণাবোৰ সহ্য কৰিম, ধৈৰ্য ধৰিম আৰু সমতাত অধিষ্ঠিত হ'ম। এই শিক্ষাপদ গ্ৰহণ কৰিল। মই শাৰীৰিক আৰু মানসিক তীব্ৰ যন্ত্ৰণাবোৰ অনায়াসে সহ্য কৰিম। জীৱন পথত আপোন পৰ কোনোবাই কৰ্কশ বাক্য ক'লেও, কোনোবাই কুৎসা ৰচনা কৰিলেও, কোনোবাই ইটিকিং কৰিলেও, অৱহেলা কৰিলেও, দাবী হুমকি দিলেও, কোনোবাই গালি শপনি দিলেও তথা অপমান কৰিলেও আৰু অতি আপোনজনে অসহ্য দুখ দিলেও মই ভঙা কাঁহৰ দৰে নিশ্চুপ হৈ ধৈৰ্য ধৰি থাকিম। মহাপৃথিৱীখনৰ দৰে সহ্য কৰি থাকিম আৰু ধৈৰ্য আৰু সহ্য গুণ অভ্যাসৰ দ্বাৰা শান্তি পাৰমি লাভ কৰিম বুলি অংগীকাৰ কৰিল। সত্য পাৰমি, সত্য পাৰমি, perfection in truthfulness। সত্য দৃষ্টিৰ পাৰমি। হে ভগৱান, ষষ্ঠত মই সদায় বিপස්සনা সাধনাত সত্য অন্বেষণত স্থিত হ'ম। সত্যভাৱে কায়া দৰ্শন, বেদনা দৰ্শন, চিত্ত দৰ্শন আৰু প্ৰকৃতিৰ চিৰসত্য ধৰ্ম দৰ্শন কৰি প্ৰকৃত চিৰসত্যক দৰ্শন কৰি থাকিম। মই সদায় সত্যভাৱে কায়া দৰ্শন, বেদনা দৰ্শন, চিত্ত দৰ্শন আৰু প্ৰকৃতিৰ চিৰসত্য ধৰ্ম দৰ্শন কৰি চিৰসত্যক দৰ্শন কৰি থাকিম। ভগৱান বুদ্ধৰ অমূল্য শিক্ষা পঞ্চস্কন্ধৰ 4 আৰ্য সত্যৰ সত্যতা গভীৰভাৱে উপলব্ধি কৰিম। সংসাৰত যিমানেই ধন সম্পত্তি, উচ্চ শিক্ষা আৰু সুখৰ সমৃদ্ধি নাথাকক কিয়, সকলোৱে এদিন দুখ ভোগ কৰিব লাগিবই। ই চিৰসত্য। অতি আপোন বুলি ভবা জনেও দুখ দিয়ে, আনকি নিজৰ বুলি ভবা নিজ শৰীৰটোৱেও দুখ দিয়ে। নিজৰ মনটোৱেও নিজকে দুখ দিয়ে, সুখেও দুখ দিয়ে,
নোপোৱাৰ দুখবোৰ আছেই। এই দুখবোৰৰ মূল কাৰণ নিশ্চিতভাৱে আছে। ই চিৰসত্য। কিন্তু সকলো প্ৰকাৰৰ দুখ নিশেষ হৈ যায়। ইও চিৰসত্য। আৰু দুখবোৰ নিষেধ কৰাৰ সৎ উপায় আছে। ইও চিৰসত্য। এইবোৰ প্ৰকৃতিৰেই ধৰ্ম। দুখবোৰৰ পৰা মুক্তি লাভ কৰাৰ উপায়বোৰ মই আন্তৰিকতাৰে অৱলম্বন কৰিম। মই নিজেই নিজৰ বাবে দুখবোৰ বৰ্ধন নকৰোঁ, হ্ৰাস কৰিম। সেয়ে ভগৱান বুদ্ধৰে মহান শিক্ষাপদ গ্ৰহণ কৰিলোঁ। মই প্ৰকৃতিৰ ত্ৰিলক্ষণ সূত্ৰ তথা অভিধৰ্মৰ মূল শিক্ষা প্ৰতিত্য সমুৎপাত নীতিৰ শিক্ষা হৃদয়ংগম কৰিম। মই সম্যক দৃষ্টিৰ দ্বাৰা প্ৰকৃত সত্যক দৰ্শন কৰি সত্য পাৰমী লাভ কৰিম বুলি অংগীকাৰ কৰিলোঁ। অধিষ্ঠান পাৰমী, দৃঢ়তা পাৰমী। পাৰফেকশ্যন ইন ডিটাৰমিনেশ্যন। হে ভগৱান, সপ্তমত মই সদায় বিপස්සনা সাধনাত অধিষ্ঠানত অধিষ্ঠিত হ'ম। সেই সময়ত যিমানেই যন্ত্ৰণাবোৰ নাহক কিয়, শৰীৰৰ কোনো অংগ প্ৰত্যংগ অকণো লৰচৰ নকৰোঁ। মনটোকো সমতাত স্থিৰ কৰি ৰাখিম। সাধনাৰ মূল শিক্ষা অধিষ্ঠান। এই অধিষ্ঠান মই সদায় অভ্যাস কৰিম। এই শিক্ষাপদ গ্ৰহণ কৰিলোঁ। যিমানেই মানসিক ধুমুহা নাহক কিয়, মনটোক স্থিৰ কৰি ৰাখিম। যিমানেই যন্ত্ৰণাময় ৰোগৰ বিষ যন্ত্ৰণাবোৰ নাহক কিয়, মই অনায়াসে সহ্য কৰি থাকিম। মই জীৱনৰ সৎ সংকল্প প্ৰতিষ্ঠাৰ বাবে সৎ কৰ্মত অধিষ্ঠিত হৈ থাকিম। মই দৃঢ় সংকল্পৰে অধিষ্ঠান পাৰমী লাভ কৰিম বুলি অংগীকাৰ কৰিলোঁ। মেত্তা পাৰমী, মৈত্ৰী পাৰমী। পাৰফেকশ্যন ইন ইউনিভাৰ্চেল লাভিং কাইণ্ডনেছ। হে ভগৱান, অষ্টমত মই সদায় সকলোৰে প্ৰতি দয়া, কৰোণা আৰু মৈত্ৰীৰে জীৱন নিৰ্বাহ কৰিম। ক্ষমাশীল হ'ম। কাৰো লগতে তৰ্ক নকৰোঁ, হাই কাজিয়া নকৰোঁ। তৰ্ক বিতৰ্কৰে ভৰা, জুই লগা, অশান্তময় নৰসদৃশ ঘৰখনতো সকলোকে ক্ষমা কৰি প্ৰীতি আৰু মৈত্ৰীৰে সকলো সময়তে ব্ৰহ্মবিহাৰ কৰি সুখেৰে জীয়াই থাকিম। এই শিক্ষাপদ গ্ৰহণ কৰিলোঁ। প্ৰতিদিন পুৱা আৰু সন্ধ্যা সকলোৰে প্ৰতি মৈত্ৰী ভাৱনা কৰিম আৰু মেত্তা পাৰমী লাভ কৰিম বুলি অংগীকাৰ কৰিলোঁ। উপেক্ষা পাৰমী, সমতা পাৰমী। পাৰফেকশ্যন ইন ইকুৱেনিমিটি। হে ভগৱান, নৱমত মই সদায় বিপස්සনা সাধনাত তীব্ৰ যন্ত্ৰণাতো সমতা অভ্যাস কৰিম। সকলো যন্ত্ৰণা অস্থায়ী, সকলো যন্ত্ৰণা ক্ষণস্থায়ী, সকলো যন্ত্ৰণা পৰিৱৰ্তনশীল, সকলো দুখময়। সুখেও দুখ দিয়ে। এই শিক্ষাৰে
সমতা অভ্যাস কৰিম, নিৰ্বিকাৰ হৈ থাকিম। দুখবোৰ আহে যাবলৈহে, ধুমুহাবোৰ আহে যাবলৈহে, নিশাৰ এন্ধাৰবোৰ আহে যাবলৈহে। সেই দুখবোৰৰ মাজতো দুৰ্বাৰ চঞ্চল লোভীয়া তৃষ্ণাতুৰ মনটোক সমতাক স্থিৰ কৰি ৰাখিম। দুখকো গুৰুত্ব নিদিওঁ আৰু সুখকো গুৰুত্ব নিদিওঁ। দুখৰ মাজত থাকিলেও সুখ নিবিচাৰোঁ, নিৰ্বিকাৰভাৱে স্থিত হৈ থাকিম। এই শিক্ষাপদ গ্ৰহণ কৰিল আৰু উপেক্ষা পাৰমী অৰ্থাৎ সমতা পাৰমী লাভ কৰিম বুলি অংগীকাৰ কৰিল। দান পাৰমী, পাৰফেকশ্যন ইন ডনেশ্যন। হে ভগৱান, দশমত মই প্ৰতিদিন অলপমান হ'লেও উপযুক্ত পাত্ৰত দান কৰিম। এই শিক্ষাপদ গ্ৰহণ কৰিল। উপযুক্ত স্থানত উপযুক্ত সময়ত ধন দান, বিদ্যা দান, ধৰ্ম দান এইবোৰ মহান দান। শীল সংযম পালন কৰি উপাৰ্জন কৰা পুণ্য ৰাশিবোৰ পূৰ্বপুৰুষলৈও দান কৰাটো অতি মহান দান। সেয়ে মই নিজেই শীল সমাধি প্ৰজ্ঞা পালন কৰি পুণ্য উপাৰ্জন কৰি পূৰ্বপুৰুষলৈকে দান কৰিম। সকলোৰে প্ৰতি কৃতজ্ঞ হ'ম। দানেহে পবিত্ৰতাৰ দুৱাৰ মুকলি কৰি দিয়ে আৰু পবিত্ৰতাইহে ভৱিষ্যতৰ উন্নত জীৱন নিৰ্ধাৰণ কৰে। আৰু দানৰ দ্বাৰা দান পাৰমী অৰ্থাৎ পবিত্ৰ পাৰমী লাভ কৰিম বুলি মই অংগীকাৰ কৰিল। হে ভগৱান, সংসাৰৰ ধন সম্পত্তিবোৰ, উচ্চ শিক্ষাবোৰ, ৰাজকীয় উচ্চ ক্ষমতাবোৰ জগততে বিলীন হৈ ৰৈ যায়। মৃত্যুৰ পিছত একেবাৰে লগত নেযায়, যাব নোৱাৰে। অতি আপোনজনেও যাব নোৱাৰে। ধৰ্মগুৰুৱেই হওক বা শিষ্যই হওক, সকলোৰে একেই অৱস্থা। কিন্তু শাৰীৰিক আৰু মানসিক কৰ্মফলবোৰ, পুণ্য পাৰমীবোৰ সদায় ছায়াতৰ দৰে মৃত্যুৰ পিছতো লগতে যায়। পুণ্য পাৰমীবোৰ সদায় ছায়াতৰ দৰে মৃত্যুৰ পিছতো লগতে যায়। উপাৰ্জিত পুণ্য পাৰমীবোৰেহে ভৱিষ্যতৰ জীৱনৰ ভাগ্য, মানদণ্ড আৰু সুখ শান্তিবোৰ নিৰ্ধাৰণ কৰে। পুণ্য পাৰমীবোৰেহে ভৱিষ্যতৰ জীৱনৰ ভাগ্য, মানদণ্ড আৰু সুখ শান্তিবোৰ নিৰ্ধাৰণ কৰে। সেয়ে পুণ্য পাৰমীবোৰ জগতৰ ধন সম্পত্তিবোৰতকৈ অধিক মূল্যৱান তথা অক্ষয় ৰত্ন, পৰম শান্তিৰ আকৰ আৰু সাফল্য মানৱ জীৱনৰ চৰম উদ্দেশ্য। হে ভগৱান, পৰম পবিত্ৰ বুদ্ধ, ধৰ্ম আৰু সংঘৰ মহাপুণ্যৰ প্ৰভাৱত মই পুণ্য পাৰমী উপাৰ্জনৰ পথত সৎ চিত্তৰে অগ্ৰসৰ হল। মই নিজেই নিজৰ বাবে মহান অমূল্য ৰত্নৰ 10 পাৰমী উপাৰ্জন কৰিম।
মই নিজেই নিজৰ বাবে উজ্জ্বল ভৱিষ্যতৰ সৌভাগ্য ৰচনা কৰিম। মই নিজেই নিজক ৰক্ষা কৰিম। সেয়ে বুদ্ধ ধৰ্ম আৰু সংঘৰ প্ৰতি মই চিৰ কৃতজ্ঞ হৈ থাকিম, চিৰ কৃতজ্ঞ হৈ থাকিম। জগতৰ সকলো প্ৰাণীয়েই সুখী হওক, জগতৰ সকলো প্ৰাণীয়েই সুখী হওক। ভৱতু সৰ্ব মঙ্গলম। ভৱতু সৰ্ব মঙ্গলম। ভৱতু সৰ্ব মঙ্গলম। সৰ্ব বুদ্ধানুভাবেন সৰ্ব সংঘানুভাবেন সৰ্ব বুদ্ধানুভাবেন সৰ্ব ধম্মানুভাবেন সৰ্ব সংঘানুভাবেন সদা শক্তি ভবন্তু মে। সদা শক্তি ভবন্তু মে। সাধু সাধু সাধু।